গোৱালপাৰাৰ শিমলুতোলা সখী কুমাৰ চাহ বাগিচা শ্ৰমিক মজদুৰৰ উত্তাল প্ৰতিবাদ মাটিৰ পট্টা প্ৰদান শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা চিকিৎসাৰ সুবিধা উন্নত কৰা আৰু বিভিন্ন দাবী চাহ শ্ৰমিকৰ চাহ শ্ৰমিকসকলৰ বস্তি মাটিৰ 1 বিঘাকৈ পট্টা দিয়া বৰ্তমানৰ 250 টকাৰ ঠাইত 350 টকালৈ মজুৰি বৃদ্ধি কৰা চিকিৎসাৰ উন্নত সুবিধা প্ৰদান কৰা আৰু শ্ৰমিকৰ প্ৰতিটো সমস্যাৰ সমাধানৰ দাবীত সাব্যস্ত হয় প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে শ্ৰমিকৰ বিভিন্ন প্ৰতিবাদী শ্লোগানত তাল হয় পৰিৱেশ আনহাতে লোকসভা নিৰ্বাচনৰ পূৰ্বে দাবীসমূহ চৰকাৰে মানি নললে অধিক আন্দোলনমুখী হোৱাৰ হুংকাৰ দিছে শ্ৰমিক সংগঠনটিয়ে প্ৰতিবাদ সাব্যস্ত কৰা হ'ল আজি আমাৰ দীৰ্ঘদিন ধৰি বসবাস কৰি থকা শ্ৰমিকসকলে মাটিৰ পট্টা দিব লাগে 1 বিঘাকে আৰু দৈনন্দিন মজুৰি বৃদ্ধি কৰিব লাগে 351 টকা বৰ্তমানৰ মজুৰি কিমান বৰ্তমান 250 টকা এটো দি আমাৰ ঘৰ দুৱাৰ আৰু লিখা পঢ়া কৰিবলৈ বহুত অসুবিধা হয় আৰু লগতে আমাৰ মেডিকেল চিকিৎসা উন্নত কৰিব লাগে হয় আজি আমাৰ অসম চাহ মজদুৰ সংঘই শিমলুতলা চাহ বাগিচা কোৰ্ট আজি এই ধৰ্ণা কাৰ্যসূচী পালন কৰি আছো আমাৰ মূল দাবী হ'ল আমাৰ বাগানত বসবাস কৰি থকা শ্ৰমিকৰ ভেটি বাটিটো 1 বিঘাকে আবণ্টন পাট্টা প্ৰদান কৰিব লাগে কাৰণ আমাৰ ইমান দিনে দীৰ্ঘদিনৰ পৰা কৰি অহা এই ধৰ্ণা কাৰ্যসূচীৰে আমাক চৰকাৰে গুৰুত্ব লোৱা নাই অতি শীঘ্ৰে যদি চৰকাৰে আমাক পাট্টাটো নিদিয়ে তেনেহ'লে অহা লোকসভা ইলেকশ্যনৰ আগে আগে আমি ইয়াৰ ফলাফলটো গভৰ্ণমেণ্টক দেখুৱাই দিম দ্বিতীয়তে হ'ল আমাৰ শ্ৰমিকৰ দৈনিক মজুৰি আমাক 351 টকা প্ৰদান কৰিব লাগে এতিয়া কিমানকে দিয়া এতিয়া সদ্যহতে আমাৰ এতিয়া চলিত মজুৰি 250 টকা আছে যোনটোৰে আমাৰ চলাৰ কাৰণে খুবেই এটা অসুবিধা পাই আছোঁ আমি আমাৰ ডেইলি খাৱা খাদ্যলৈ চলাক লৈ আমি খুবেই অসুবিধা চলি আছে আমাৰ নগৰবেৰাৰ পৰা বাহৰুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী